এগৰাকী 7 বছৰীয়া কণমানি না মাক আছে না দেউতাক আছে। আপুনি মই কল্পনা কৰিব নোৱাৰা সেই ঘটনাটো হৈছে যে ককাকে এইবাৰ সেই 7 বছৰীয়া কণমানিগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে। সকলোকে স্বাগতম জনাই গাঁৱৰ এটা নিভাজ পৰিৱেশৰ মাজৰ পৰা এটা আচলতে এই কিদিনতে ঘটা ঘটনাৰ ওপৰত আজি কথা পাতিবলৈ বিচাৰিছোঁ। এটা খুব সুন্দৰ পৰিৱেশৰ মাজত আছোঁ। চাওক, এইখন আমাৰ বিল আৰু বিলৰ এইটো ৰাস্তা আৰু আবেলিৰ সময় আৰু এয়া পৰিৱেশ, গাঁৱৰ পৰিৱেশ। এই গাঁৱৰ পৰিৱেশৰ পৰা এটা আচৰিত ঘটনাৰ বিষয়ে বিৱৰণ দিব ওলাইছোঁ, যিটো আচলতে আমাৰ এই ভিডিঅ'ত কিছুমান শব্দ প্ৰয়োগ কৰাৰ আচলতে আমাৰ অনুমতি নাই। তথাপিও আপোনাক জনাব বিচাৰিছোঁ যে এগৰাকী 7 বছৰীয়া কণমানি আৰু ককাক আৰু 7 বছৰীয়া কণমানিগৰাকীৰ না মাক আছে না দেউতাক আছে। কিন্তু সেই 7 বছৰীয়া মাক দেউতাক বিহীন সেইগৰাকী কণমানিৰ এবাৰ ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'ব লগা হৈছে। সেই ঘটনাটো হৈছে আপুনি মই কল্পনা কৰিব নোৱাৰা সেই ঘটনাটো হৈছে যে ককাকে এইবাৰ সেই 7 বছৰীয়া কণমানিগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে। ভয়ংকৰ কাণ্ড বুলিয়ে কৈছোঁ, আৰু আমি বেলেগ শব্দ আমাৰ এই ভিডিঅ'ত প্ৰয়োগ কৰিব নোৱাৰোঁ, আমাৰ অনুমতি নাই। কিন্তু ভয়ংকৰ শব্দ বুলি কৈ আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে ককা বুলি ক'লে আচলতে কি বুজায়, ককা আইতা ককা বুলি ক'লে আচলতে কি বুজায়। সেই ককাকৰ যদি কামনাৰ বলি হয়, সেই ককাকৰ যদি ভয়ংকৰ ঘটনাৰ বলি হয় 7 বছৰীয়া কণমানি, আপোনাৰ মোৰ কেনে লাগিব ভাবকচোন। আমাৰ অসমখনত, আমাৰ ৰাজ্যখনত দিনক দিনে এইসমূহ ঘটনা কিমান বৃদ্ধি পাবলৈ ধৰিছে। নিতৌ এটা এটা ঘটনা পোহৰলৈ আহিছে। এইবাৰ খুদ মহানগৰীতে তফিল আলী নামৰ এটা 55 বছৰীয়া ককাক আৰু সেই 55 বছৰীয়া ককাকে নিজ নাতিয়েক 7 বছৰীয়া নাতিয়েকৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে। এগৰাকী কণমানি আচলতে জীৱন কি বুজি পোৱা হোৱাই নাই। মাকো নাই, দেউতাকো নাই। ভাবকচোন, মাকৰ মৰমো নাই, দেউতাকৰ মৰমো নাই, আছে মাত্ৰ ককাক আৰু আইতাক। আৰু সেই সময়তে চাওকচোন, সেই সময়তে আইতাক নথকাৰ সুবিধা লৈ এই লম্পট ককাক তফিল আলীয়ে চাওকচোন সেই 7 বছৰীয়া কণমানিগৰাকীৰ লগত সেই ঘটনা সংঘটিত কৰিবলৈ অলপো বেয়া লগা নাইনে? সেই 7 বছৰীয়া কণমানিগৰাকীৰ মুখখনলৈ চাই কেনেকৈ এই জঘন্য ঘটনা সংঘটিত কৰে চাওকচোন। অসমত বিশেষকৈ এইকেইটা দিনত এটাৰ পাছত এটা এটা ঘটনা সংঘটিত হৈয়ে আছে, এটাৰ পাছত এটা হৈয়ে আছে। কেতিয়াবা যদি বিশেষ সম্প্ৰদায়, কেতিয়াবা আকৌ কিছুমান সম্প্ৰদায়। কিন্তু এইবাৰ আচৰিত লাগিছে যে 7 বছৰীয়া কণমানিক 55 বছৰীয়া ককাকৰ যিটো ঘটনা, কি ক'ব। কণমানিজনীৰ যিটো স্বীকাৰোক্তি আছিল, যেতিয়া ককাকৰ পৰা পলাইছিল, ককাকৰ পৰা পলোৱাৰ পাছত যেতিয়া কণমানিজনীৰ ভাষ্য, সেয়া শুনি সকলো আচলতে অবাক হৈ পৰিছে। ককাকে কি কৰিছিল এফালৰ পৰা স্বীকাৰোক্তি দি গৈছে। কিছুদিনৰ পৰা এইসমূহ ঘটনা সঘনাই দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যম অথবা সংবাদ মাধ্যমত। কিন্তু এই কেছটো, এই আমাৰ বিশেষকৈ অসমত ঘটি থকা বৰ্তমান সময়ছোৱাৰ কেছ, সেই কেছটোৰ পৰা কিছুমান খাম কাটাৰ নিচিনা লাগিছে। কিন্তু তাৰ মাজতো প্ৰকাশ পাইছে এনেধৰণৰ বাতৰি। ভাবকচোন, ৰাজ্যত কি হ'বলৈ ধৰি আছে, ৰাজ্যত সঘনাই কিয় বৃদ্ধি পাই আছে এনেধৰণৰ ঘটনা। সৌসিদিনা ঢিঙৰ ঘটনাটোলৈ মন কৰক আপুনি। এটা নৰপিশাচ ইতিমধ্যে মৃত্যু হ'ল, বাকী দুটা এতিয়াও পলাতক অৱস্থাতে আছে, এতিয়াও মুকলি আকাশৰ তলতে আছে। সেই নৰপিশাচৰ সেই খবৰ নাই, বৰ্তমান কোনো ধৰণৰ খবৰ নাই। আৰু তাৰ পাছত এটাৰ পাছত এটা ৰাজ্যত ঘটনা ঘটিয়ে আছে। কি বুলি ক'ব আপুনি কি বুলি ক'ব? কেনেধৰণৰ শাস্তি হোৱাটো আচলতে আপুনি বিচাৰিব? এটা কমেণ্ট কৰকচোন। সঁচাকৈ এইবিলাক ঘটনাই আচলতে গা নোম শিয়ৰাই উঠে। প্ৰত্যেকগৰাকী লোকৰে আচলতে গা নোম শিয়ৰাই উঠে। কাৰণ অসমখনত বৰ্তমান সময়ত এটাৰ পাছত এটা এনেকুৱা জঘন্য ঘটনা সংঘটিত হৈ আছে, কেৱল মাত্ৰ নাবালিকাসমূহৰ সৈতেই এইসমূহ ঘটনা আচলতে ঘটি আছে। কেতিয়াবা যদি 6 বছৰীয়া নাবালিকাৰ সৈতে ঘটে, আৰু কেতিয়াবা 7 বছৰীয়া নাবালিকা। এইসমূহ নাবালিকা কিয় আচলতে এই নৰপিশাচৰ বলি হৈছে, সেয়া সকলোৱে আচলতে প্ৰশ্ন, সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে নাবালিকাসমূহে কিয় আচলতে এই নৰপিশাচৰ কামনাৰ বলি হ'ব লগা হয়। ভাবকচোন, এই 7 বছৰীয়া কণমানিগৰাকী না মাক আছে না দেউতাক আছে, কাৰো পৰা মৰম নাপায়, মৰম পায় মাথো ককা আৰু আইতাৰ পৰা। আৰু আইতাক নথকাৰ অৱস্থাত ককাকে সেয়া ভয়ংকৰ ঘটনা কৰিছে। এয়া আমাৰ নিভাজ পৰিৱেশৰ মাজত আমি বসবাস কৰোঁ এখন খুব সুন্দৰ গাঁৱত। আৰু আমাৰ দাদা এফালে কি মাছ পালে? এই পুঠি মাছ, এই সৰু জাল পাতিছিলোঁ।
বিলত জাল মাৰি চাওক এইটো মানে সুকীয়া পৰিৱেশ সুকীয়া এটা আমেজ এখন হৈছে আমাৰ বিল আৰু এই বিলতে দাদাই জাল পাতিলে আৰু জাল পাতি পালে পুঠি মাছ এইবিলাক মানে বেয়া লাগিছে আৰু ধৰক এইবিলাক কিয় হ'ব লাগে সেইটো হ'ব নালাগে কিন্তু এতিয়া হৈছে কিহৰ এই 7 বছৰীয়া কণমানিগৰাকীয়ে ন্যায় পাওক তাৰে আশা কৰিছোঁ গতিকে ইমান দূৰলৈ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে এই ধুনীয়া পৰিৱেশটোৰ মাজৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ চাওক কি এক সুকীয়া পৰিৱেশ আপোনালোকক ধন্যবাদ জনাইছোঁ ইমান দূৰলৈ ভিডিঅ'টো চোৱাৰ বাবে